দলংখন হ'বগৈ নে? সপোন আছিল সৰ্বানন্দ সোণোৱালৰ, কিন্তু বন্ধ হৈ থাকিল হিমন্ত বিশ্ব শৰ্মাৰ দিনত। কাৰণ সংঘাত, ঠিকাদাৰী প্ৰতিষ্ঠান আৰু চৰকাৰৰ সংঘাত। ঠিকাদাৰ আৰু চৰকাৰৰ মাজত বিভিন্ন সংঘাত হোৱাৰ কাৰণে কামটো বন্ধ হৈ যায়। তাৰ পিছত মই কেইবাবাৰো দিল্লীত, মাজুলীৰ MLAও দিল্লীত গ'ল। আমি সকলোৱে চেষ্টা কৰিলোঁ। আগতে মাজুলীৰ দলংখন 700 কোটি টকা আছিলে, 925 কোটি টকা আছিলে। এতিয়া ভাৰত চৰকাৰে দলঙৰ মূল্য 1000 কোটি টকালৈকে বৃদ্ধি কৰিলে আৰু আজিৰ পৰা আমি দলঙৰ নিৰ্মাণৰ কাম হাতত ল'ম। সেই সংঘাতৰ কথা স্বীকাৰ কৰি আজি মুখ্যমন্ত্ৰীৰ ঘোষণা, এইবাৰ দলংখনৰ ঠিকাদাৰী প্ৰতিষ্ঠান বেলেগ। এইবাৰহে দলঙৰ নিৰ্মাণ হ'ব। আগতকৈ যথেষ্ট ভাল কোম্পানী এটাই কামটো পোৱাৰ কাৰণে আমি আশা কৰিব পাৰোঁ যে এইবাৰ দলঙৰ কাম সম্পূৰ্ণ হ'ব। দলঙৰ সমান্তৰালভাৱে আজি আমি কমলাবাৰী সংযোগী আৰু যোৰহাটৰ ফালে ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী যিটো ৰাস্তা বনাব লাগে 350 কোটি টকা হ'ব, তাৰো আজি আমি শুভ উদ্বোধন কৰিলোঁ। আমি কৈছোঁ মাজুলী যোৰহাট সংযোগী দলংখনৰ কথা। 2024 চনৰ মাজভাগতেই হঠাৎ দলংখনৰ নিৰ্মাণ বন্ধ হৈ গৈছিল। তাৰপিছত বহুদিন কোনো উত্তৰ নাছিল মাজুলীবাসীৰ ওচৰত, আৰু আজি হঠাৎ দলংখনক লৈ ঘোষণা মুখ্যমন্ত্ৰীৰ। যিটো প্ৰতিষ্ঠানে সোৱণশিৰিৰ ওপৰত দলং বনাই আছে, তেওঁলোকে এতিয়া এই দলঙৰ কাম নিৰ্মাণ কৰিব। মই ভাবোঁ যে অহা 18 মাহ 2 বছৰৰ ভিতৰত আমি দলঙৰ নিৰ্মাণৰ কাম শেষ কৰিব পাৰিম। লগতে মাজুলী যোৰহাট দলং নিৰ্মাণ হ'লেও নহ'ব যদি সংযোগী পথ নিৰ্মাণ নহয়। সৰ্বানন্দ সোণোৱালৰ সময়তে দেখা মাজুলী যোৰহাট সংযোগী দলঙৰ নিৰ্মাণ এই বছৰতেই সম্পূৰ্ণ হোৱাৰ কথা আছিল, কিন্তু তাৰ পৰিৱৰ্তে চলিত বছৰৰ পৰা নিৰ্মাণৰ কাম পুনৰ আৰম্ভ হৈছেহে। কাম হ'বগৈ কেতিয়া? ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।